হয় চাওক বানৰ যি ভয়ংকৰ পৰিস্থিতি শিৱসাগৰত আমি দেখাই গৈছিলোঁ কিন্তু বান পীড়িত এতিয়া কিমান আলো এথানি হৈছে কেনেকুৱা দুৰ্যোগৰ সন্মুখীন হৈছে পোনে পোনে মই কেইটামান মন্তব্য ল'ব চেষ্টা কৰিম ইয়াত কেইবাগৰাকীও মহিলা আছে মানুহ আছে আমি ল'ব চেষ্টা কৰিম কি পাইছে এইকেইদিন একো পোৱা নাই আমি চৰকাৰ পিনৰ পৰা আৰু আমি আজি এই পানীত খোজকাঢ়ি ফুৰি ফুৰি ল'ৰা ছোৱালী বেমাৰ হৈ গৈছে খাবলৈ দানা নাই খাবলৈ পানীৰ বটল নাই পইচা নাই পাতি আমি দিন হাজিৰা কৰি খোৱা মানুহ আৰু এতিয়া আমাৰ বৰ্তমান আমাক সুবিধা লাগে মানে খাব পৰাকৈ থাকিব পৰাকৈ সুবিধা লাগে যাতে আমি আৰু পানী চানী শুকালে মানে এনেকৈ ঘৰলৈ যাব পাৰোঁ যেনেতে এতিয়া আমাক সিমানটোৱে লাগে এতিয়া আৰু আমাৰ ৰাস্তা পদূলিয়ে থাকি থাকি আমি গোটেইখিনিয়ে বেমাৰ হৈ গৈছোঁ মহিলাখিনি এই আমি বিজিততে ভাড়া ৰুমত থাকোঁ কিন্তু আমাৰ মাটি বাৰী একো নাই সদায় ভাড়া ৰুমতে সৰুৰ পৰা থকা ডাঙৰ খোৱা ঘৰ সম্পূৰ্ণ ডুবি গ'ল আৰু বাচন বাতি এটাও নাই চব গেছ চিলিণ্ডাৰ উটি গ'ল একো বস্তু সুবিধা নাই এতিয়া আপুনি পানী শুকালেও আমি খাব পৰা একো সুবিধা নহ'ব আমাৰ মানে এনেকুৱা চব উটি গ'ল এতিয়া চৰকাৰ যাতে আমি ইমানটো ভাবোঁ যে চৰকাৰে আমাক সুবিধা দিয়ক আৰু আমাৰ আগলৈও চৰকাৰৰ লগতে এতিয়া আমি যিকণ আমি হেৰি কৰি থাকোঁ চৰকাৰক ভোট দি আছোঁ তেনেকৈ চৰকাৰক তেনেকৈ জ্বৰ উঠিছে জ্বৰ হৈছে গাটো বেয়া তাই একো হেৰি নাই খাবলৈও পোৱা নাই ভাত পানী 24 দৰ্শকসকলক মই দেখাওঁ যে এই শিশুগৰাকী জ্বৰত আচলতে আক্ৰান্ত হৈ আছে শিৱসাগৰ জিলা প্ৰশাসনে এই প্ৰতিবেদন চোৱাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে SDRFৰ গাড়ী ঘূৰাইছে NDRFৰ গাড়ী ঘূৰাইছে আৰু বৰমূৰীয়া যিসকল আছে বৰমূৰীয়াসকলে গাড়ীত উঠি ঘূৰি ফুৰিছে কিন্তু অলৌ তলকৈ ঘূৰি ফুৰিলে লাভ নহ'ব এইষাৰ কথা স্পষ্ট আমি কৈছোঁ অসম লাইভ 24 দায়িত্ব সহকাৰে আমি কৈছোঁ যে এইগৰাকী শিশু আমি স্থান দি দিছোঁ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ দাঁতিত এই পৰিয়ালটো এনেকৈ বিগত 2টা দিন ধৰি বহি আছে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই বুলি কৈছে সাহায্য পোৱা নাই বুলি কৈছে এইগৰাকী কণমানি কি হৈছে জ্বৰ আৰু মুখখন তিতা তিতা লাগিছে লাগিছে কিবা খালা নাই নাই খোৱা একো ৰাতিপুৱাৰ পৰা খোৱাই নাই পানী খাব পাইছা নাই পানী বটলে নাই কোনোবাই পানী চানী দিলে খাব পাৰে কিন্তু তাই কি ক'ব কি ক'ব অকণমান ধৈৰ্য ধৰক কি ক'ব ক'বলৈ কথা কি আছে কি আজি এই অকণমানি মোৰ ছোৱালীজনী আজি পানী তিনি খাই বহি আছে প্ৰভু এই কালি কেতিয়াবা একো খোৱা নাই প্ৰভু একো খোৱা নাই শিৱসাগৰ জিলা প্ৰশাসন এটেনশ্যন বুলি কৈছোঁ আমি এইসমূহ মানুহে এজনী কণমানি জ্বৰত আক্ৰান্ত হৈ আছে এজন বৃদ্ধ এই ধৰণে কেমেৰাৰ সন্মুখত কান্দোনত ভাগি পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি শিৱসাগৰ জিলা প্ৰশাসনৰ যিসমূহ বিষয়ববীয়া অলৌ তলৌকৈ গাড়ী লৈ ঘূৰি ফুৰিলে নহ'ব এইসকল বানপীড়িতই আচলতে ক্ষতিপূৰণ পাব লাগিব সাহায্য পাব লাগিব আৰু ব্যক্তি আছে আমি যাব চেষ্টা কৰিম খোৱা পানী ব্যৱস্থা কৰি দিয়ক খোৱা পানী পোৱা নাই পূৰা খোৱা পানী অৱস্থা কাইল পানীলৈকে পোৱা নাই খোৱা পানী নাই পোৱা টিউবৱেল চিউবেল চব বুৰি গৈছে পানী সমস্যা বহুত ডাঙৰ সমস্যা আছে খোৱা পানীলৈকে পোৱা নাই মানুহ আপুনি ধৈৰ্য ধৰক অকণমান ধৈৰ্য ধৰক আচলতে এক অত্যন্ত মৰ্মান্তিক পৰিৱেশ কি ক'বা আমি চৰকাৰক আমাক চৰকাৰে হেৰি কৰিলে আৰু খাইছা নাই কিবা খাবলৈ পইচা থাকিলে কামে পোৱা নাই ক'ত কাম কৰাব কোনে কাম কৰাব হাজিৰা পালে কৰোঁ সেইজনী মোৰ ছোৱালী হয়
আমি ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিবলৈ গ'লে ডক্টৰে কোনো হেৰিয়ে নলয় অকল পইচাৰে কথা পাতে আমাৰ দুখীয়া মানুহৰ অকল পইচাই লাগে এতিয়াতো পানী চানীটো নাইয়ে ন আমিতো পৰহি ৰাতিপুৱা 4:30 বজাৰ পৰা আমি এনেকৈ ঘূৰি ফুৰিছোঁ পানী ইমান পানী আজি ভাড়াঘৰত গোটেই পানী হৈ গৈছে গোটেই বস্তু উটি গ'ল অসম লাইভ 24 দৰ্শকসকলক শিৱসাগৰ বান পৰিস্থিতি আমাক আমাৰ ভাত পানী আহাৰ এটা দিয়ক এই সকলোৱে মানুহ খাবলৈ পাব ভগৱানে শান্তি অনা দিব পাৰিব এই মানুহ নাই কেনেকৈ মানুহ জীয়াই আছে গতিকে শিৱসাগৰৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে বানাক্ৰান্ত কাৰণ তেওঁলোকে কোনো ধৰণৰ খাদ্য সামগ্ৰী বা বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু কণ কণ শিশু আছে কণ কণ শিশু আজি এই বানত চূড়ান্ত ৰূপত ক্ষতিগ্ৰস্ত হৈছে